हेलो छात्र छात्रीসকল মই তোমালোকৰ মাজত আকৌ এটা নতুন ভিডিও আনিছো। এইটো ভিডিওত আলোচনা কৰিম ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে এ টু জেড এইটো ভিডিওত আলোচনা কৰিম। মই তোমালোকক এইটো ভিডিওত যিকেইটা কোৱেশ্চন দেখুৱাই দিম সেইকেইটা কোৱেশ্চনৰ ভিতৰত তোমালোক মেট্ৰিকত 100% শিওৰ কমন পাবা। যদি তোমালোকৰ কোনোবা এটা কোৱেশ্চনৰ উত্তৰ লাগে মোক কমেন্ট কৰি কবা, মই তোমালোকক হোৱাটছএপৰ যোগেদি দি দিম। এতিয়া আমি চাই লওঁ কি কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে। প্ৰথমতে তোমালোক 2 নং পৃষ্ঠা উলিয়াই লোৱা। 2 নং পৃষ্ঠাত এটা মোস্ট ইম্পৰ্টেন্ট MCQ কোৱেশ্চন আছে। কোৱেশ্চনটো হ'ল তোমালোকৰ এক্সামত এইটো চিত্ৰ দি দিব, এই চিত্ৰটো দি এটা কোৱেশ্চন দিব তলত। এইটো চিত্ৰৰ পৰা কোৱেশ্চনটো হ'ব। কোৱেশ্চনটো হ'ল ওপৰৰ চিত্ৰৰ পৰা তলৰ কোৱেশ্চনটোৰ শুদ্ধ উত্তৰ দিয়া। এনেকৈ কোৱেশ্চন দিব বা এনেকৈ কোৱেশ্চন দিব পাৰে ওপৰৰ চিত্ৰৰ পৰা তলৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ টিক চিন দিয়া। এ নং কোৱেশ্চনটো দিব জিংকৰ লগত লঘু সালফিউৰিক এচিডৰ বিক্ৰিয়া ঘটালে কি গেছ উৎপন্ন হ'ব। চাৰিটা অপচন থাকিব, তোমালোক মনত কৰিবা। জিংকৰ লগত সালফিউৰিক এচিডৰ বিক্ৰিয়া ঘটালে হাইড্ৰজেন গেছৰ উৎপন্ন হ'ব। বুজি পালা? মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। নেক্সট তোমালোক উলিয়াই লোৱা 3 নং পৃষ্ঠা। 3 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক জকা ৰাসায়নিক সমীকৰণ কাক বোলে। এইটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। নেক্সট তোমালোক উলিয়াই লোৱা 6 নং পৃষ্ঠা। 6 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক প্ৰশ্নলীৰ 1 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট, 2 নং কোৱেশ্চনৰ 2, 3 এই দুটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট, 3 নং কোৱেশ্চনৰ 1, 2 এই দুটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। নেক্সট তোমালোক চাবা কাৰ্যকলাপ 1.4 এইটো কাৰ্যকলাপ মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এই চেপ্টাৰৰ পৰা কাৰ্যকলাপ এটা আহিবই 100% শিওৰ। কোনটো কাৰ্যকলাপ মোস্ট ইম্পৰ্টেন্ট মই তোমালোকক কৈ যাম। তাৰে ভিতৰত এটা কাৰ্যকলাপ মোস্ট ইম্পৰ্টেন্ট কাৰ্যকলাপ 1.4। এইটো কাৰ্যকলাপৰ কেনেকুৱা টাইপ কুৱেশ্চন হ'ব যদি লাগে মোক কমেন্ট কৰি ক'বা, মই তোমালোকক নেক্সট ভিডিঅ'ত কাৰ্যকলাপৰ ওপৰত ভিডিঅ' বনাই আপলোড কৰি দিম। কাৰ্যকলাপৰ ভিডিঅ' এটা বনোৱা আছে, যদি তোমালোক চোৱা নাই ডেছক্ৰিপশ্যনত লিংক আছে, চাই লোৱা। নেক্সট তোমালোক উলিয়াই লোৱা 7 নং পৃষ্ঠা। 7 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক তাপবৰ্জি বিক্ৰিয়াৰ উদাহৰণ কেইটা মনত কৰিবা। প্ৰাকৃতিক গেছৰ দহন, শোষণো এটা তাপবৰ্জি বিক্ৰিয়া। নেক্সট চাবা তোমালোক বনস্পতিজাত দ্ৰব্যৰ পচন সাৰলৈ হোৱা পৰিৱৰ্তনো এটা তাপবৰ্জি বিক্ৰিয়া। মানে তাপবৰ্জি বিক্ৰিয়াৰ উদাহৰণ 3টা তোমালোক মনত কৰিবা। তোমালোকক কুৱেশ্চনটো এনেকৈ দিব তলৰ কোনটো তাপবৰ্জি বিক্ৰিয়াৰ উদাহৰণ। MCQ টাইপ কুৱেশ্চন হ'ব, তোমালোক ভালকৈ মনত কৰিবা তাপবৰ্জি বিক্ৰিয়াৰ উদাহৰণ কেইটা। যদি তোমালোকৰ কোনোবা এটা কুৱেশ্চন বুজি পোৱাত অসুবিধা হয় তেনেহ'লে মোক কমেন্ট কৰি ক'বা, মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। এতিয়া তোমালোক উলিয়াই লোৱা 8 নং পৃষ্ঠা। 8 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক কাৰ্যকলাপ 1.6 এইটো কাৰ্যকলাপ মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। কাৰ্যকলাপ কেইটা আগতে মই ভিডিঅ' বনাই আপলোড কৰি দিছোঁ। ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এই চেপ্টাৰৰ কাৰ্যকলাপ কেইটা মই আগতে ভিডিঅ' এটা বনাই আপলোড কৰি দিছোঁ, যদি তোমালোক চোৱা নাই ডেছক্ৰিপশ্যনত লিংক আছে, চাই লোৱা। কাৰ্যকলাপ 1.6 এইটো কাৰ্যকলাপ মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। নেক্সট তোমালোক উলিয়াই লোৱা 9 নং পৃষ্ঠা। 9 নং পৃষ্ঠাৰ পৰা চাবা কাৰ্যকলাপ 1.8 এইটো কাৰ্যকলাপ মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। বহুতে মোক কুৱেশ্চন সোধে কাৰ্যকলাপবিলাক কেনেকুৱা টাইপ কুৱেশ্চন আহিব তাৰ ওপৰত ভিডিঅ' এটা বনাব লাগিব। সেইকাৰণে মই আগতে ভিডিঅ' এটা আপলোড কৰি থৈ দিছোঁ, যদি তোমালোক চোৱা নাই ডেছক্ৰিপশ্যনত লিংক আছে, চাই লোৱা। মই বাৰে বাৰে কৈছোঁ কাৰ্যকলাপৰ ওপৰত এটা কুৱেশ্চন আহিবই 100% শিওৰ। নেক্সট তোমালোক উলিয়াই লোৱা 10 নং পৃষ্ঠা। 10 নং পৃষ্ঠাৰ পৰা তোমালোক কলা বগা ফটোগ্ৰাফীত কোনটো বিক্ৰিয়া ব্যৱহাৰ কৰা হয়। এইটো কুৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। কুৱেশ্চনটো কি ক'লো কলা বগা ফটোগ্ৰাফীত কোনটো বিক্ৰিয়া ব্যৱহাৰ কৰা হয়। এইটো কুৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে। তোমালোক উত্তৰত লিখিবা কলা বগা ফটোগ্ৰাফীত ব্যৱহাৰ কৰা বিক্ৰিয়াটো হ'ল চিলভাৰ ব্ৰমাইড গোজ টু সূৰ্যৰ পোহৰ চিলভাৰ প্লাছ ব্ৰমিন। বুজি পালা? নেক্সট তোমালোক চাবা প্ৰশ্নলীৰ 1 নং কুৱেশ্চনৰ 1, 2
এই দুটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে নেক্সট তোমালোক উলিয়াই লোৱা 11 নং পৃষ্ঠা 11 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক কাৰ্যকলাপ 1.10 এইটো কাৰ্যকলাপ মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে নেক্সট তোমালোক উলিয়াই লোৱা 12 নং পৃষ্ঠা 12 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক কাৰ্যকলাপ 1.11 এইটো কাৰ্যকলাপ মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে নেক্সট তোমালোক চাবা ৰেডক্স বিক্ৰিয়াৰ দুটা উদাহৰণ আছে 2 নং উদাহৰণটো মোষ্ট ইম্পৰ্টেণ্ট এমসিকিউ টাইপ কুৱেশ্যন আহিব মই কুৱেশ্যনটো তোমালোকৰ কাৰণে বনাই থৈ দিছো তোমালোক চাবা 22 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট এইটো কুৱেশ্যন তোমালোক ভালকৈ চাবা মই তোমালোকৰ কাৰণে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এই চেপ্টাৰৰ কেনেকুৱা টাইপ কুৱেশ্যন হ'ব মই তোমালোকৰ কাৰণে এমসিকিউ কুৱেশ্যন বিলাক এক্সট্ৰা কৈ বনাইছো যদি লাগে মোক কমেন্ট কৰি ক'ব মই তোমালোকক পিডিএফ টো গ্ৰুপত দি দিম ডেসক্ৰিপচনত WhatsApp গ্ৰুপৰ লিংক আছে জয়েন হৈ লবা প্ৰত্যেক চেপ্টাৰৰ এমসিকিউ কুৱেশ্যন বিলাক মই গ্ৰুপত দি দিছো যদি তোমালোক পোৱা নাই এতিয়ালৈকে মোক কমেন্ট কৰি ক'ব মই তোমালোকক WhatsApp গ্ৰুপত দি দিম নেক্সট তোমালোক উলিয়াই লোৱা 13 নং পৃষ্ঠা 13 নং পৃষ্ঠা বা চাবা তোমালোক খৈ ববন আৰু দুৰ্গন্ধিতা বাৰ এনসিডিটি এই দুটাৰ ওপৰত চমুটুকা লিখা শিকি যাবা মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে নেক্সট তোমালোক চাবা প্ৰশ্নলিৰ 1 আৰু 3 এই দুটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে 1 2 এই দুটা তোমালোক ভালকৈ চাবা নেক্সট তোমালোক উলিয়াই লোৱা 14 নং পৃষ্ঠা 14 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক অদক্ষেপণ বিক্ৰিয়াত অদ্ৰাব্য লৱণ উৎপন্ন হয় ইয়াৰ পৰা কুৱেশ্যনটো এনেকৈ দিব অদক্ষেপণ বিক্ৰিয়াত কি লৱণ উৎপন্ন হয় খালি ঠাই দিব পাৰে অদক্ষেপণ বিক্ৰিয়াত ডেছ লৱণ উৎপন্ন হয় তেতিয়া তোমালোক খালি ঠাইত লিখিব লাগিব অদক্ষেপণ বিক্ৰিয়াত অদ্ৰাব্য লৱণ উৎপন্ন হয় বুজি পালা নেক্সট তোমালোক চাবা অনুশীলনীৰ পৰা 1 2 এই দুটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট নেক্সট চাবা তোমালোক 15 নং পৃষ্ঠাৰ 3 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট 4 নং কুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট 5 নং কুৱেশ্যনৰ A B C D এই চাৰিটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট ইয়াৰ পৰা এটা কুৱেশ্যন আহিবই 100% শিওৰ মই লিখিয়া থৈ দিছো নেক্সট তোমালোক চাবা 7 নং কুৱেশ্যনৰ B C D এইকেইটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট নেক্সট 9 10 11 এইকেইটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে নেক্সট তোমালোক উলিয়াই লোৱা 16 নং পৃষ্ঠা 16 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক 14 15 16 17 18 19 এইকেইটা কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে মই এইটো ভিডিঅ'ত যিকেইটা কুৱেশ্যন দেখুৱাই দিলোঁ সেইকেইটা কুৱেশ্যনৰ ভিতৰত তোমালোক 100% শিওৰ কমন পাবা যদি তোমালোকৰ এমসিকিউ কুৱেশ্যনৰ পিডিএফ লাগে মই ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এই চেপ্টাৰৰ কেনেকুৱা টাইপ এমসিকিউ কুৱেশ্যন হ'ব ডিটেইলছত বনাইছো যদি লাগে মোক কমেন্ট কৰি ক'ব মই তোমালোকক WhatsApp গ্ৰুপত দি দিম 25টা এমসিকিউ কুৱেশ্যন আছে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এই চেপ্টাৰটোৰ পৰা বনাইছো মই যদি লাগে মোক কমেন্ট কৰি ক'ব মই তোমালোকক WhatsApp গ্ৰুপত দি দিম মই এইটো ভিডিঅ'ত যিকেইটা কুৱেশ্যন দেখুৱাই দিলোঁ সেইকেইটা কুৱেশ্যনৰ ভিতৰত তোমালোক কমন পাবা মেট্ৰিকত যদি তোমালোকৰ কোনোবা এটা কুৱেশ্যন কনফিউজ লাগে মোক কমেন্ট কৰি ক'ব মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম যদি তুমি মোৰ চেনেলত প্ৰথমবাৰ খোৱা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ওয়াচিং দ্য ভিডিও